নমস্কাৰ। বহুত দিন হ'ল মই ভিডিঅ' নবনাওঁ। আজি আপোনালোকৰ মাজত এটা কাহিনী লৈ আহিছোঁ। গতিকে আপোনালোকৰ ওচৰত অনুৰোধ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মা যে কি বস্তু, মা সেই বস্তুটো যাৰ মা নাই সেইজনেহে গম পায়। কিন্তু কিছু কিছু সন্তান আছে, যিবোৰ সন্তান মা দেউতাৰ কাৰণে কালস্বৰূপ আজিৰ যুগত। কাহিনীটো হৈছে, এজন ল'ৰাই এজনী ছোৱালীক ভাল পায়, মানে ধৰক ভাল পাব বিচাৰে। কিন্তু ছোৱালীজনীয়ে ল'ৰাজনক কোনো পাত্তাই নিদিয়ে। এনেকে ধৰক প্ৰায় বহুত দিন হৈ গ'ল। বহুত দিন হৈ যোৱাৰ পিছত ছোৱালীজনীয়ে ক'লে ল'ৰাজনক, হয় মই তোমাক ভাল পাম, কিন্তু ভাল পোৱাম, ইয়াৰ বিনিময়ত তুমি মোক এটা বস্তু দিব লাগিব। ল'ৰাজনে ক'লে, তুমি যি বিচৰা মই তাকে দিবলৈ সাজু আছোঁ। আনকি যদি তুমি কোৱা মই মৰিও যাব লাগে তোমাৰ কাৰণে, মই তাকো কৰিম। তেতিয়া ছোৱালীজনীয়ে ক'লে ল'ৰাজনক, যদি তুমি মোক ইমানেই ভাল পোৱা তেন্তে এটা কাম কৰা, তুমি গৈ পেলাই তোমাৰ নিজ মাতৃৰ কলিজাটো ছিঙি লৈ আহা আৰু মোক উপহাৰ দিয়া। তেতিয়াহে মই বুজি পাম তুমি মোক বহুত ভাল পোৱা। ল'ৰাজনে তেতিয়া দৌৰি গ'ল মাকৰ ওচৰত, গৈ পেলাই ক'লে, মা মই এজনী ছোৱালীক বহুত দিন হ'ল ভাল পাই আছোঁ মনে মনে। ছোৱালীজনীক বহুতবাৰ কৈছোঁ, কিন্তু ছোৱালীজনী মোৰ ভাল পোৱা গ্ৰহণ নকৰিলে। আজি গ্ৰহণ কৰিছে, কিন্তু চৰ্ত এটা ৰাখিছে, তোমাৰ কলিজাটো যদি নি তাৰ হাতত দিব পাৰোঁ তেতিয়াহ'লে তাই মোক গ্ৰহণ কৰিব। জন্মদাত্ৰী মাজনী কি কৈছে জানেনে? হাঁহি হাঁহি কৈছে, তুমি মোৰ আলাসৰ লাড়ু, তোমাৰ সুখতেই মোৰ সুখ। সেইখিনি কৈ ল'ৰাজনক ক'লে, বোপাই তই মোৰ কলিজাটো উলিয়াই লৈ যা। ল'ৰাজনে কি কৰিলে, মাজনীৰ বুকুখন ফালিলে, ফালি পেলাই কলিজাখন লৈ বুকুখন ফালি কলিজাটো হাতত লৈ ইমান ফূৰ্তি, ইমান আনন্দ, মানে আত্মহাৰা হৈ গ'ল। যেতিয়া আত্মহাৰা হৈ গ'ল, তেতিয়া দৌৰি ৰাস্তাৰে গৈ থাকিল। যাওঁতে যাওঁতে হঠাৎ ল'ৰাজনে উচত খাই পৰি গ'ল। পৰি যোৱাৰ লগে লগে কলিজাটো ছিটিকি বেলেগ জেগাত পৰিল। আৰু কলিজাটো, মাৰ কলিজা মাত লগালে, বোপাই তই দুখ পাইছনে? বোপাই তই দুখ পাইছনে? কিন্তু ল'ৰাজনে তেতিয়াও বুজি নাপালে মা যে কি। শেষত কলিজাটো লৈ পেলাই ছোৱালীৰ হাতত নি দিলে। তেতিয়া ছোৱালীজনীয়ে ক'লে, যিজন মানুহে নিজৰ জন্মদাত্ৰী মাতৃৰ কলিজাটো উলিয়াই আনি বেলেগ এজনৰ হাতত দিব পাৰে বা এজনীৰ হাতত দিব পাৰে, তেখেতে আৰু কি কৰিব নোৱাৰে। ৰূপ যৌৱন হৈছে ক্ষণিকৰ। ছোৱালীজনীয়ে ল'ৰাজনক ক'লে, আজি মোৰ ৰূপ যৌৱন আছে, যাৰ কাৰণে তুমি মোৰ কাৰণে পাগল। এনেকুৱা এটা দিন আহিব মোৰ ৰূপ যৌৱন নাথাকিব। এতিয়া তুমি কি কৰিবা, বেলেগ এজনৰ ৰূপ লালসাত পৰি পেলাই সেইজনীয়ে যদি চৰ্ত দিয়ে মোক মাৰি পেলাবৰ কাৰণে, তেতিয়া তুমি মোক মাৰি পেলাব পাৰা। গতিকে তোমাৰ ভাল পোৱা মই
গ্ৰহণ কৰিব নোৱাৰে। চাওকচোন কি হ'ল, ল'ৰাটোৱে এজন মাতৃজনীকো হেৰুৱালে, ইফালে ভাল পোৱাৰো হেৰুৱালে। গতিকে এবাৰ চিন্তা কৰিব, মা থকালৈকে মাৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰিব, আৰু নাৰীৰ চলনাত পৰি যি টি নকৰিব, নিজকে প্ৰশ্ন কৰিব, উত্তৰ আপোন আপুনি আহি যাব। আশা কৰিছোঁ ভাল লাগিছে। যদি আপোনালোকে সঁহাৰি দিয়ে, এনেকুৱা ভিডিঅ' মই আৰু লৈ আহিম। সকলোৱে জনাব কমেণ্ট কৰি, আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব, যাতে সেই কুলাংগাৰ সন্তানবিলাকে বুজিব পাৰে। ধন্যবাদ।